নমস্কাৰ সকলোকে মেথড চেনেলটোলৈ স্বাগতম জনালোঁ। এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টোত আমি DEE ৰিলেটেড DEE যি LPUP ৰিক্ৰুটমেণ্ট চলি আছে তাৰে ওপৰত কিছুমান কুৱেশ্যনছৰ আমি ডিছকাশ্যন কৰিম। এতিয়া বহুতে সুধি আছে যে মোৰ ইমান পাৰ্চেণ্ট আছে, ইমান পাৰ্চেণ্টত মই কোনকেইখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলে ভাল হয়, বা মই হোম পোষ্টিং ল'ব খুজিছোঁ তাৰ কাৰণে মোৰ কিমান পাৰ্চেণ্ট থকা উচিত। তো তেনেকৈ কিছুমান কুৱেশ্যনছৰ আমি ইয়াত কথা পাতিব গৈ আছোঁ, আৰু লগতে আমি এইটো কথা পাতিম যে এপ্লাই কৰিলে কি আপোনালোকক ডকুমেণ্টছ লাগিব যেতিয়া আপুনি অনলাইন এপ্লিকেশ্যন কৰিব। এতিয়াও মই জনাত বহুতে এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট কৰা নাই, কাৰণ চবে এইটোৰ কাৰণে ৰখি আছে যে কোনকেইখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলে ভাল হ'ব। চবে নিজৰ ফালৰ পৰা অলপ বিবেচনা কৰি আছে যে মই এইখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলে মোৰ চিলেকশ্যন চান্সটো বেছি থাকিব। তো তেনেকৈ সেই গোটেইবিলাকৰ ওপৰত আমি এটা ভিডিঅ' লৈ আহিছোঁ ইয়াত। তো পলম নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ। তো ফাৰ্ষ্ট আপোনালোকে যেতিয়া এপ্লাই কৰিব যাব, যেতিয়া আপোনালোকে সেই ৱেবছাইটত গৈ পেলাই ৰিক্ৰুটমেণ্টত গৈ পেলাই যেতিয়া এপ্লাই কৰিব, এপ্লাই ফৰ দ্য পষ্ট অফ ৰেগুলাৰ টিচাৰ্ছ অফ LPUP স্কুলছ। তো এপ্লাই কৰোঁতে আপোনালোকক কি ডকুমেণ্টছ প্ৰয়োজন হ'ব, আপোনালোকক ইয়াতে যোনখন অফিচিয়েল নটিফিকেশ্যন দিছে তাৰ পৰাই মই দেখুৱাই দিছোঁ। ফটোখন লাগিব, কালাৰ ফটো এখন লাগিব, মেট্ৰিকৰ এডমিট কাৰ্ডখন লাগিব। মেট্ৰিকৰ এডমিট কাৰ্ডখন লোৱা হয় আপোনাৰ এজ প্ৰুফৰ কাৰণে। তাৰপিছত হায়াৰ ছেকেণ্ডাৰী এটা ৰিকুৱাৰ্ড ক্ৰাইটেৰিয়া হয়, হায়াৰ ছেকেণ্ডাৰীৰ মাৰ্কশ্বিটৰ চাৰ্টিফিকেটখিনি লাগিব। এপ্লাই কৰোঁতে আপুনি আপলোড কৰিব লাগিব ৱেবছাইটত। গ্ৰেজুৱেশ্যনৰখিনি লাগিব, যদি গ্ৰেজুৱেশ্যন অকল লাগিব যদিহে আপুনি UPত এপ্লাই কৰি আছে। LPত এপ্লাই কৰিলে গ্ৰেজুৱেশ্যনৰ দৰকাৰ নাই। দেন BEডৰ মাৰ্কশ্বিট বা DLEডৰ মাৰ্কশ্বিট, এইটোতো বহুত ইম্পৰ্টেণ্ট হয়, চবতকৈ ইম্পৰ্টেণ্ট এইটোৱে হয়। তো ইয়াৰে মাৰ্কশ্বিটৰ চাৰ্টিফিকেটখিনি লাগিব। ইয়াতে এতিয়া BEডৰ মাৰ্কশ্বিটৰ কাৰণেও আকৌ বহুত ফেক মাৰ্কশ্বিট কিবা কিবি ডিছকাশ্যন চলি থাকে। তো আপোনালোকে চাব যে আপোনাৰ ইউনিভাৰ্চিটিখন NCTE ৰিকগনাইজ হয়নে নাই। তাৰ কাষ্ট চাৰ্টিফিকেট, যাৰ কাষ্ট আছে কাষ্ট চাৰ্টিফিকেটখন লাগিব। ডকুমেণ্টছ ইন ছাপৰ্ট অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। দেন তাৰপিছত এইখন ইম্পৰ্টেণ্ট হ'ব, চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ ETET আৰু CTET। এতিয়া মই ইয়াত এটা কথা ক'ম, আপোনালোকৰ যোনখন আছাম টেট বা CTETৰ যোনখন মাৰ্কশ্বিট আছে সেই আৰু চাৰ্টিফিকেট সেই দুখন উলিয়াই ল'ব। তো CTETৰ মাৰ্কশ্বিট চাৰ্টিফিকেটৰ কাৰণে আপোনালোকেতো ডিজিলকাৰত গৈ পেলাই উলিয়াব লাগে। আই হোপ সেইটো চবে জানে বা চবৰে চাৰ্টিফিকেট উলিয়াইছে এতিয়ালৈ। দেন কি হয়, যেতিয়া আপুনি ফৰ্ম ফিল আপ কৰিব, ফৰ্ম ফিল আপ কৰাৰ টাইমত এটা অপশ্যন পাব চাৰ্টিফিকেট নম্বৰ বুলি। যোনে এপ্লাই কৰিছে তো তেওঁলোকৰ অলপ হ'লেও সেইটো কনফিউজন হৈছে, চাৰ্টিফিকেট নাম্বাৰটো কি দিম। কাৰণ মই CTETৰ কথা কৈ আছোঁ, যেতিয়া আপুনি CTETৰ চাৰ্টিফিকেটখন চাই তাতে কোনো ধৰণৰ তেনেকুৱা চাৰ্টিফিকেট নাম্বাৰ নাথাকে। যোনখন মাৰ্কশ্বিট CTETৰ যোনখন মাৰ্কশ্বিট ডিজিলকাৰৰ পৰা যোনখন মাৰ্কশ্বিট ডাউনলোড কৰিব, সেই মাৰ্কশ্বিটখনত দেখিব এটা চিৰিয়েল নাম্বাৰ বুলি এটা অপশ্যন আছে, আৰু চিৰিয়েল নাম্বাৰত কেইটামান ডিজিটছৰে এটা নাম্বাৰ আছে। এই যোনটো চাৰ্টিফিকেট নাম্বাৰ অপশ্যনটো আছে তাত আপুনি সেই নাম্বাৰটো বহুৱাই দিব লাগিব, চিৰিয়েল নাম্বাৰটো বহুৱাই দিব লাগিব। বুজি পাইছে নহয়? তো তাৰপিছত আৰু ডিচেবিলিটি চাৰ্টিফিকেট যদি আছে আপোনাৰ, তেতিয়াহ'লে ডিচেবিলিটি চাৰ্টিফিকেট দিব লাগিব, আৰু এক্স চাৰ্ভিচমেনৰ কাৰণে চাৰ্টিফিকেট, আৰু ছিগনেচাৰটো লাগিব আপোনাৰ। তো এইখিনি হ'ল কি ডকুমেণ্টছ লাগিব। ফৰ্ম ফিল আপ কৰাৰ আগত এই গোটেইখিনি ডকুমেণ্টছ আপোনালোকে কালেক্ট কৰি ল'ব। এটা ফল্ডাৰ বনাই ল'ব, আপোনালোকৰ লেপটপতে কৰে বা দোকানত গৈ কৰে, য'তে কৰে তাতে আপুনি এটা ফল্ডাৰ বনাই ল'ব, তাতে এই গোটেইখিনি ডকুমেণ্টছ, স্কেন কপি অফ দিছ ডকুমেণ্টছ PDF কৰি আপোনালোকে বনাই ল'ব। তাৰ পাছতহে ফৰ্ম ফিল আপৰ প্ৰচেছটো ষ্টাৰ্ট কৰিব। কাৰণ কি হয়, যেতিয়া আপুনি ফৰ্ম ফিল আপটো ষ্টাৰ্ট কৰিব, আপোনাৰ যোনটো ছেশ্যন থাকে ষ্টাৰ্টিং, আপুনি যেতিয়া ষ্টাৰ্ট কৰিব ফৰ্ম ফিল আপ কৰা, তাৰ পৰা অনলি 30 মিনিটছৰ কাৰণে, 30 মিনিটছ পিছত সেই ভেলিডিটিটো নোহোৱা হৈ যায় ৱেবছাইটটো, আপুনি আকৌ লগ ইন কৰিব লাগিব। তো তেনেকৈ। তো এইখিনি বুজিলে। এতিয়া আমি নেক্সট চাম, ইয়াত ছেকেণ্ড এটা কুৱেশ্যন আছিলে যে UPৰ যোনটো নটিফিকেশ্যন, মই দুটা পোষ্টত এপ্লাই কৰিব পাৰিম নে নাই। তো তাৰে উত্তৰটো হ'ল নোৱাৰে। দুটা পোষ্টত একেলগে আপুনি এপ্লাই কৰিব নোৱাৰে, কাৰণ আপুনি যদি নটিফিকেশ্যনখন চাই তললৈকে যাব, এতিয়া কিছুমান আছে যোনে ভাবে মই এছিষ্টেণ্ট টিচাৰতো এপ্লাই কৰিম, লগতে মই ছায়েন্স টিচাৰতো এপ্লাই কৰিম। তো তেওঁলোকৰ কাৰণে মই এইটো কৈ থওঁ যে এটা ক্ৰাইটেৰিয়া লিখা আছে 14 নম্বৰ অপশ্যনটো, এ কেণ্ডিডেট কেন এপ্লাই অনলি ইন ওৱান পোষ্ট এগেইনষ্ট এ পাৰ্টিকুলাৰ ETET বা CTET ৰোল নাম্বাৰ। আপুনি এখন CTETৰ চাৰ্টিফিকেটেৰে অকল এটা পোষ্টতহে এপ্লাই কৰিব পাৰিব। তো এইটো বুজি পালে, আপুনি দুটাত এপ্লাই কৰিব নোৱাৰে, মাত্ৰ এটাত পাৰিব। হৈ গ'ল। এতিয়া চবতকৈ ডাঙৰ কথাটো হ'ল, যেতিয়া আপুনি ফৰ্ম ফিল আপ কৰিব, ফৰ্ম ফিল আপ কৰাৰ টাইমত ডিষ্ট্ৰিক্ট চিলেকশ্যন। এতিয়া ডিষ্ট্ৰিক্ট চিলেক্ট কৰোঁতে কিছুমান কথাত আমি মন দিব লাগিব। এতিয়া মই ডিষ্ট্ৰিক্টৰ লিষ্টখন উলিয়াই লৈছোঁ, এইখন ডিষ্ট্ৰিক্টৰ লিষ্ট আছিলে। তো মই যদি ওপৰলৈকে যাওঁ, ঠিক আছে, এতিয়া আমি ডিষ্ট্ৰিক্টৰ লিষ্টখন পালোঁ। এতিয়া ডিষ্ট্ৰিক্টৰ লিষ্টখনত কি হয়, আপোনালোকেতো এই যেতিয়া ছাইডলৈ আহিব, ইয়াত বহুত ডাঙৰ ডাঙৰ নাম্বাৰ দেখিব, যেনেকৈ ইয়াতে 103, 104, 149, দেন 178 দেখিব, 158, 177। তো এই যোনটো টোটেল আছে, টোটেলটো চাই একো লাভ নাই। টোটেলটো চালে আপোনালোকে অলপ মিছলিড হ'ব পাৰে, যেনেকৈ ইয়াতে 178 আছে, লখিমপুৰে হ'ব চাগে, য়েছ লখিমপুৰ, তো মই লখিমপুৰত এপ্লাই কৰি দিম। তো তেনেকুৱাকৈ নহয়। আপোনালোকে যেতিয়া ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব, ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰাৰ টাইমত ফাৰ্ষ্ট বস্তুটোৱে চাব লাগিব আনৰিজাৰ্ভ কেটেগৰীত কিমান ছিট আছে। মই ধৰি লৈছোঁ 3খন ডিষ্ট্ৰিক্ট, বৰপেটা, বিশ্বনাথ আৰু বঙাইগাঁও।
এতিয়া মই চাম যে এই তিনিখনত আনৰিজাৰ্ভ কেটেগৰীত কেইটা পোষ্ট আছে। বৰপেটাত আছে 28, বিশ্বনাথত 41, আকৌ বঙাইগাঁৱত 28। দেন আপুনি চাব লাগিব আপোনাৰ কি কাষ্ট, কিবা কেটেগৰীত পৰে নেকি আপুনি। যদি নপৰে তেতিয়াহ'লেতো আনৰিজাৰ্ভখিনিয়ে হ'ল আপোনাৰ কাৰণে। এইটো নম্বৰ চাই লাভ নাই, আপুনি আনৰিজাৰ্ভত কেইটা চিট আছে, কেইটা পোষ্ট আছে সেইটো চাব। আপুনি যদি এতিয়া OBC ছাপ'জ ধৰি ল'লোঁ আপুনি OBCৰ, তেতিয়া OBCৰ আপুনি জেনেৰেলৰ লগতে মানে আনৰিজাৰ্ভৰ লগতে OBCৰ কেটেগৰীটো চাব। এতিয়া ছাপ'জ 28 + 26 কৰিলে, এইটো আহিলে কিমান, এৰাউণ্ড 54। তো এতিয়া আপোনাৰ বৰপেটাত মাত্ৰ আপোনাৰ কাৰণে 54টাহে চিট আছে, 103টা নাই, ইয়াৰ পৰা জাষ্ট 54টাহে আপোনাৰ কাৰণে এলিজিবল আছে। বাকীখিনি টি ট্ৰাইবছ, SC ST তাৰ কাৰণে ৰিজাৰ্ভ, তো এইখিনি আপোনালোকে নাপায় যদি আপুনি OBCৰ হয় তেতিয়াহ'লে। তো এনেকৈ এতিয়া গোটেই লিষ্টখনত চাওক, এই গোটেই আপুনি যদি LPৰ কাৰণে এপ্লাই কৰি আছে এছামিছ মিডিয়ামত, গোটেই লিষ্টখন চাওক, ইয়াতে যিমানকেইখন আছে 22খন ডিষ্ট্ৰিক্টত আছেতো, এই 22খন ডিষ্ট্ৰিক্টৰ লিষ্টখন চাওক, আপোনাৰ চান্স মেক্সিমাম ক'ত হয়। কাৰণ কি হয়, এইকেইটা মাৰ্কছ চাই গ'লে এইকেইটা এনেকৈ এপ্লাই কৰি দিলে, ছাপ'জ আপুনি ইয়াতে আপোনাৰ হোম ডিষ্ট্ৰিক্ট কৰিব মন আছে চাউথ চালমাৰত, তো চাউথ চালমাৰত 49টা থকাৰ পাছতো এপ্লাই কৰিলে। কিন্তু এটা কথা চাব, এতিয়া ইয়াতে চাউথ চালমাৰত URত 15টা আছে, তো আছে বেছিকৈ আছে চাউথ চালমাৰত, 15টাতো বহুত হয়। দেন কিন্তু আপুনি যদি এতিয়া OBCৰ কেণ্ডিডেট হয়, OBCৰ কেণ্ডিডেট হোৱাৰ পাছত কি হয়, 15 + 9 যিমান হ'ব তাৰ ওপৰত এখন বেলেগ ডিষ্ট্ৰিক্ট যদি চাই তেতিয়াহ'লে তাত অলপ চান্সটো বেছি থাকিব। ছাপ'জ গোৱালপাৰা 31 + 10, তো আনৰিজাৰ্ভ হ'লেতো বেলেগ আৰু উপায় নাই, আপোনালোকে এইখিনিয়ে চাব লাগিব। আৰু যদি কাষ্টৰ হয় তেতিয়াহ'লে আপোনালোকৰ কাষ্ট আৰু URত যিমান আছে টোটেল কৰি পেলাই গোটেইকেইখন ডিষ্ট্ৰিক্টৰ কাৰণে চাওক। গোটেইকেইখন ডিষ্ট্ৰিক্টৰ কাৰণে চোৱাৰ পাছত তেতিয়া আপোনালোকে গম পাব আপোনালোকৰ মেক্সিমাম পোষ্ট ক'ত আছে আপোনালোকৰ কেটেগৰী হিচাপত। তো সেইটো আগতে উলিয়াই লওক, সেইটো উলিয়াই লোৱাৰ পাছত গম পাব যে অ'কে মই এতিয়া এইকেইখন ডিষ্ট্ৰিক্টত চবতকৈ হাইয়েষ্ট নাম্বাৰ অফ পোষ্ট আছে আৰু চান্স মোৰ এইকেইখন ডিষ্ট্ৰিক্টত বেছি আছে, তো তেনেকৈ এপ্লাই কৰিব পাৰিব। আৰু এটা ইয়াত মই কথা কৈ থওঁ যে আগৰ যি DEE LP UP ৰিক্ৰুটমেণ্টৰ মেৰিট লিষ্ট আছিলে, সেই মেৰিট লিষ্টবিলাক চাওক। সেই মেৰিট লিষ্টবিলাকত গম পাব যে ইয়াতে ইমান মাৰ্কছ গৈছিলে, তো মোৰ ইয়াতে চান্স বেছি আছে নে কম আছে, তো তেনেকৈ চাওক। এতিয়া আগৰ নটিফিকেশ্যনসমূহ কেনেকৈ চাব, তো তাৰ কাৰণে মই ফাৰ্ষ্ট DEE ৱেবছাইটলৈ আহিম। DEE ৱেবছাইটলৈ আহি পেলাই তললৈ যেতিয়া স্ক্ৰল কৰি থাকিম, ফাৰ্ষ্টটো ৰিক্ৰুটমেণ্টটো দেখিম। ৰিক্ৰুটমেণ্টত আপুনি য'ত এপ্লাই কৰিব তাৰ লিংকটো পাই যাব। তো ইয়াতে নহয়, ইয়াৰ পৰা গৈ উঠি তলত এটা অপশ্যনছ দেখিব নটিফিকেশ্যনছ বুলি, সেই নটিফিকেশ্যনছত ক্লিক কৰিব। নটিফিকেশ্যনছত ক্লিক কৰাৰ লগে লগে এনেকৈ আগতে হৈ যোৱা ৰিক্ৰুটমেণ্টৰ প্ৰভিজনেল মেৰিট লিষ্ট, চিলেকশ্যন, ফাইনেল মেৰিট লিষ্ট এনেকৈ গোটেইখিনি পাই যাব। তললৈ আহি থাকিব, যিমান নটিফিকেশ্যনছ আছিলে আগৰ DEE ৱেবছাইটৰ গোটেইখিনি ইয়াত পাই যাব। এতিয়া ছাপ'জ মোক ফাইনেল চিলেক্ট লিষ্ট অফ ৰেগুলাৰ টিচাৰ্ছ ইন LP UP স্কুল, যোনখিনি UPৰ নলবাৰীৰ মোৰ ফাইনেল চিলেক্ট লিষ্টখন চাব মন গৈছে, কাৰণ মোৰ মানে নলবাৰীত এপ্লাই কৰিব মন গৈছে, তো তাত মোক কিমান কাট অফ গৈছিলে সেইটো চাব মন গ'লে, তো মই কি কৰিম, এইটো জাষ্ট ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে এইখন লিষ্ট আহি যাব, এই ফাইনেল মেৰিট লিষ্ট ফৰ ইচ ডিষ্ট্ৰিক্ট। তো এটা কথা মনত ৰাখিব, চব ডিষ্ট্ৰিক্টৰ কাৰণে এক্সট্ৰা মেৰিট লিষ্ট ওলাব। ইয়াতে জাষ্ট মই এটা কথাই ক'ম যে আগতে কি আছিলে, আগতে যেতিয়া গোটেই টোটেল মাৰ্কছখিনি হায়াৰ ছেকেণ্ডেৰী, দেন টেট, গ্ৰেজুৱেশ্যন, BEd DLEডৰ মাৰ্কছখিনি প্লাছ কৰি পেলাই এটা টোটেল মাৰ্কছ এটা উলিয়াইছিলে, তেনেকৈ মেৰিট লিষ্ট বনাইছিলে। এতিয়াতো চেঞ্জ হৈ গ'ল। এতিয়া মই অলৰেডি যোৱা ভিডিঅ'ত ক'লোঁ কেনেকৈ কৰে। আপুনি HSৰ পৰা 5% লওক, দেন টেটৰ পৰা 80% লওক, গ্ৰেজুৱেশ্যনৰ পৰা 5% লওক, BEdৰ পৰা 5% লওক। তো তেনেকৈ যিমান হয় সেইখিনিৰ ওপৰত 100ৰ ভিতৰত আপুনি যিমানখিনি পায় সেইখিনি টোটেল মাৰ্কছ হ'ব। তো এতিয়া এই মেৰিট লিষ্টখনৰ যদি একদম লাষ্ট যোনটো নাম আছিলে সেই নামটোৰ তেনেকৈ উলিয়ালে আপোনালোকে এটা কথা গম পাব, 60ৰ ভিতৰত আছে, 70ৰ ভিতৰত আছে, যিমানৰ ভিতৰত আছে। তো তেনেকৈ এই নলবাৰী ডিষ্ট্ৰিক্টৰ কিমান কাট অফ গৈছিলে লাষ্ট ৰিক্ৰুটমেণ্টত সেইটো গম পাই যাব। তো তেনেকৈ আপোনালোকে কেলকুলেট কৰিব পাৰে এইটো। এইখিনি এবাৰ কৰক, এইখিনি চাওক কেনেকৈ কি কৰে খুজিছে সেই ডিষ্ট্ৰিক্ট কেইখনৰ কাট অফটো উলিয়াই লওক যোৱা লিষ্টৰ পৰা। তো তেনেকৈ আপোনালোকে গম পাব যে ইমান কাট অফ গৈছে। LPৰ কাৰণে এক্সট্ৰাকৈ উলিয়াওক, UPৰ কাৰণে এক্সট্ৰাকৈ উলিয়াওক। ময়ো যিমান পাৰিম সিমানখিনি হেল্প কৰিম আপোনালোকক ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত। এতিয়া মই ইয়াতে এটা কথা কওঁ চাওক, যদি আপোনাৰ 70%ৰ ওপৰত আছে তেতিয়াহ'লে আপুনি ছেফ জ'নত আছে। যদি হোম ডিষ্ট্ৰিক্ট ল'ব খোজে হোম ডিষ্ট্ৰিক্টখন দিব পাৰে। ছাপ'জ আপোনাৰ ঘৰ নগাঁৱত হয়, ঠিক আছে, আপুনি নগাঁৱত থাকে আৰু আপোনাৰ ডিষ্ট্ৰিক্ট কি হয়, সাধাৰণতে আপোনাৰ যদি নগাঁৱত হয় তেতিয়া হোম ডিষ্ট্ৰিক্ট পষ্টিং যদি নহয়, যদি হোম ডিষ্ট্ৰিক্টত বেছি পষ্ট নাই, তেতিয়াহ'লে আপুনি নিশ্চয় কি চিলেক্ট কৰিব, ওচৰৰ দুখন ডিষ্ট্ৰিক্ট মৰিগাঁওখন চিলেক্ট কৰিব বা সেইফালে শোণিতপুৰ চিলেক্ট কৰিব। নগাঁৱত বহুতখিনি পষ্ট আছে, তো নগাঁৱৰ ষ্টুডেণ্টে ইয়াতে এপ্লাই কৰিব। নগাঁৱৰ কেণ্ডিডেটে ভাবিব যে আমাৰ ডিষ্ট্ৰিক্টত বহুতখিনি আছে, তো আমি ইয়াতে এপ্লাই কৰিমেই। তো ওপৰৰ যোনখিনি থাকিলে 65ৰ ওপৰৰ পাৰ্চেণ্টেজৰ যোনখিনি থাকিলে, তো তেওঁলোকে নিশ্চিতভাৱে ইয়াতে এপ্লাই কৰিব। কিন্তু যোনখিনি 65ৰ তলত থাকিলে, এৰাউণ্ড 60ত আছে, তো তেওঁলোকে অলপ ভাবিব লাগিব কিন্তু এইটো কথা আগতে। ডাইৰেক্ট এপ্লাই কৰি দিলে নহ'ব যে মই নগাঁৱতে কৰিম পাম কাৰণ তাতে পোষ্ট বেছি আছে। তো তাৰ কাৰণে আপুনি অলপ লজিক লগাই চাওক যে পাব মোৰ চান্স হয়নে নহয়। এতিয়া ছাপ'জ মই এটা কথা কওঁ, যদি নলবাৰীৰ কথা ক'লোঁ, নলবাৰীত এতিয়া URত মাত্ৰ 10টা আছে। তো যাৰ 60% আছে তেওঁ যদি নলবাৰীত কৰে বা 55% আছে, তো নলবাৰীত কৰিলে অলপমান অসুবিধা হ'ব তেওঁৰ কাৰণে। তো এইটো এতিয়া মই এটা ইয়াত ছাজেশ্যন দিওঁ, যেতিয়া এপ্লাই কৰিব তেতিয়া কেনেকুৱা কৰিব লাগে। ফাৰ্ষ্ট অফ অল চাওক, এখন আপাৰ এছামত এখন ডিষ্ট্ৰিক্ট দিব পাৰি নেকি, এখন আপাৰ এছামত দি চাওক।
আপাৰ আছাম বুলি কওঁতে ডিব্ৰুগড়, শিৱসাগৰ এইবিলাক বা লখিমপুৰ হ'ল, লখিমপুৰত বহুত পোষ্ট ওলায়, আছে কেইটা বহুত পোষ্ট, ইয়েছ 178। তো লখিমপুৰত তেনেকৈ এখন আপাৰ আছামত দি চাওক। এখন হোম ডিষ্ট্ৰিক্টত যদি পোষ্ট বেছি কম আছে, আপোনাৰ মাৰ্কছো কম, হোম ডিষ্ট্ৰিক্টত পোষ্টটো কম, তেতিয়া ওচৰত দি চাওক, যিকোনো এখন ওচৰত। ছাপ'জ নলবাৰী ক'লে আপুনি এতিয়া কামৰূপত দিব পাৰে ওচৰত, তো কামৰূপত বেছি পোষ্ট আছে, তো কামৰূপত এপ্লাই কৰি দিয়ক। এখন হোম ডিষ্ট্ৰিক্টত দিয়ক, নহ'লে হোম ডিষ্ট্ৰিক্টৰ ওচৰৰ ডিষ্ট্ৰিক্টত দিয়ক, আৰু এখন লোৱাৰৰ ফালে দিয়ক। লোৱাৰৰ ফালে বুলি কওঁতে গোৱালপাৰাত দিব পাৰে। যদি আপুনি লোৱাৰৰে হয় তেতিয়াহ'লেতো কথাই নাই, লোৱাৰতে দিয়ক। যদি আপুনি আপাৰ আছামৰ হয় তেতিয়াহ'লে আপাৰত দিয়ক, আপাৰতো দিয়ক, আৰু এখন লোৱাৰৰ ফালেও দি দিয়ক। তো তেনেকৈ মিলাই ফেলাই দিয়ক, তাত তেতিয়াহ'লে চান্স মানে চিলেকশ্যন চান্সটো বহুত বেছি থাকে। বাৰু ইয়াৰ পাছৰ ভিডিঅ'বিলাকত এইটো লৈ আহিব চেষ্টা কৰিম যে ছাপ'জ মই এতিয়া LPৰ বৰপেটাতনো কিমানখিনি কাট অফ গৈছিলে এই লাষ্ট ৰিক্ৰুটমেণ্টত, তো তেনেকৈ মই এটা বাৰু ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। তো আজিলৈ এইখিনিয়ে, এতিয়াও টাইম আছে। আপোনালোকে অলপ খালি এপ্লাই কৰাৰ আগত আৰু কেইদিনমান ভাবক কথাটো, যে ইয়াত এপ্লাই কৰিলে মোৰ ভাল হ'ব, চান্স বেছি থাকিব, তেনেকৈ কথাটো ভাবক। তাৰ পাছতহে আপুনি এপ্লাই প্ৰচেছটোলৈ আগবাঢ়ক। আৰু এপ্লাই কৰোঁতে মই ক'লোৱে অলৰেডি যে ডকুমেণ্টছ কি লাগে সেইখিনি আপুনি যোগাৰ কৰি লওক, সেইখিনি কালেক্ট কৰি লোৱাৰ পাছতহে ফৰ্ম ফিল আপটো ষ্টাৰ্ট কৰি দিয়ক। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে, ইনফৰ্মেটিভ পালে। আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আমাৰ ভিডিঅ'বিলাক আপোনালোকৰ বেলেগ যোনে DWE দিব এইবাৰ, DWEৰ ফৰ্ম ফিল আপ কৰিব, তেওঁলোকৰ সৈতেও শ্বেয়াৰ কৰক, যাতে গোটেইখিনিয়ে একেলগে মিলিজুলি এপ্লিকেশ্যন প্ৰচেছটো আগবঢ়াই নিব পাৰোঁ। তো এইখিনিয়ে আছিলে। থেংক ইউ।